আজি কি ভাওত আপুনি অৱতীৰ্ণ হ'ব? মই সেনাপতি। সেনাপতিৰ বচন এফাকি অকমান। নকাক কৰক আপোনাৰ মনৰ কামনা, যদিহে নহয় সেই কামনা শাস্ত্ৰৰ নীতিৰ বিৰুদ্ধে প্ৰাণ বিসৰ্জন দি হলেও পূৰাম আপোনাৰ মনৰ কামনা। আৰু চাগে প্ৰহাৰ কৰিবলৈ থাকিবই অস্ত্ৰ শস্ত্ৰ। কি সুন্দৰ। এজন ভাৱৰীয়া সজাবলৈ কিমান সময় লাগে? 15 মিনিট, এনেকৈ দাঁড়ি থাকিলে 15 মিনিট সময় লাগে। সুন্দৰ। এয়া কাক সজাই আছে আপুনি? এজন মুনি ভাও। মুনি ভাও। ভাওনাখনত আপোনাৰ নামটো কি মুনি? মাণ্ডব্য মুনি। আৰু এনেই নামটো কি আপোনাৰ? ৰাতুল গগৈ। ৰাতুল গগৈ। ৰাতুল গগৈক মুনিলৈ ৰূপান্তৰিত কৰি দিলে। এয়া হৈছে ভাওনাৰ মাহাত্ম্য। আপোনাৰ কি চৰিত্ৰ? মই ৰজা চৰিত্ৰ এভাগ কৰিম। ৰজা হয়। কি ৰজা এজন চন্দ্ৰবংশৰ ৰজা হয়। নামটো কৃতবীৰ্য। হয়। সকলোৱে এটা প্ৰশ্ন শুনিব। এদিনতে ৰজা হয় এৰাতিৰ বাবে পাত্ৰ মন্ত্ৰী থাকে কুট কৌশলত। পাত্ৰ মন্ত্ৰী কুট কৌশল কৰি থাকে আৰু যুদ্ধ বিগ্ৰহো হয়, কিন্তু আঘাত নঘটে শৰীৰত। এইটো কি বাৰু অকণমান আহিছে নেকি মনলৈ কাৰোবাৰ? এইজনৰ নাম আকৌ কি কৈছে? ভাইৰেল বয়। কি নাম তোমাৰ? সমীৰণ হাজৰিকা। সমীৰণ, কেনেকুৱা খবৰ? ভাল। আৰে মই কি সুধিছো মন কৰিছানে? যে এৰাতিতে ৰজা হৈ যায়, পিছদিনা নাই আৰু যুদ্ধ বিগ্ৰহ হ'লেও শৰীৰত আঘাত নঘটে। পাত্ৰ মন্ত্ৰী থাকে কুট কৌশলতে। এইটো কি বাৰু? ক'ত হয় তেনেকুৱা? ভাওনাত। ভাওনাত হয়। মানে কেনেকে হয় ভাওনাত? আপোনাৰ ৰাতিটোতে অভিনয় সেইটো এটা। ৰাতিৰ ৰজা আৰু ৰাতিৰ ৰজা হৈ যায় ভাওনাত, আৰু হেৰি হৈ থাকে পাত্ৰ মন্ত্ৰী সকলো কুট কৌশল কৰি থাকে, আৰু যুদ্ধও লাগে, কিন্তু দাগ নালাগে, গাত দাগ নহয়, হয়নে? এইটো ক'ত হয়? ভাওনাত হয়। ভাওনাত যে হয়, ভাওনাত হোৱা এয়া ভাওনা একদম প্ৰত্যক্ষ। এই প্ৰশ্নটোৰ উত্তৰ প্ৰত্যক্ষ কৰক আপোনালোকে। এয়া মই ৰজাৰ এফাকি বচন যদি পাওঁ। চন্দ্ৰবংশৰ ৰজা মই, অৰণীৰ অধীশ্বৰ। যি কৃতবীৰ্যৰ বীৰত্বৰ প্ৰভাৱতে যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰে মানৱ দানৱ সকলোৱে নিজ ইচ্ছাকে জনাই প্ৰত্যাহ্বান। সেই কৃতবীৰ্যৰ মনৰ ৰাখা এতিয়াও পূৰ্ণ হোৱা নাই। এনেকুৱা মোৰ ভয় লাগি গৈছে, সঁচা কথা কৈছোঁ। মই চকুৰ যিটো পাক, মই দূৰৰ পৰাই এই যে চকুৰ যিটো পাক দিছে, হয়নে বাৰু? এনেকুৱা এটা মানে সাংঘাতিক অভিনয়। মই আপোনাৰ এই অভিনয়ৰ যাত্ৰা সদূৰ প্ৰসাৰী হওক। এক্সকিউজ মি উপহাৰ ৰজায়ে দিছে এগৰাকী দৰ্শক। ধন্যবাদ। ভাল লাগিছেনে? সুন্দৰ। আপোনাৰ অভিনয়ৰ বাবে শুভেচ্ছা থাকিল। সমীৰ, অশেষ ধন্যবাদ তোমালৈ।